বহু কাহিনী আৰতে ৰৈ যায়, বহু বীৰৰ জীৱনগাথা চৰ্চালৈ অহাই নাই। এইবাৰ আপোনালোকক তেনে এজন বীৰৰ কাহিনী কম। এৰাতিৰ যুদ্ধতেই অসমক ৫০০ বছৰলৈ দিল্লীৰ চুলতানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা এজন মহাবীৰ। যাৰ যুদ্ধকৌশল পৰাক্ৰম সুশৃংখলাবদ্ধ আক্ৰমণত ৰণভূমি এৰি পলাইছিল মুছলমান সৈন্য। প্ৰবল পৰাক্ৰমী চুলতান কুতুবুদ্দিনৰ সেনাধ্যক্ষ বখতিয়াৰ খিলজীক অসমৰ সীমাৰ পৰা এইজন যোদ্ধাই খেদি পঠাইছিল। বখতিয়াৰ খিলজীক সাহসেৰে কৈছিল, সোনকালে আহ, তহঁতৰ মূৰবোৰ কাটি তহঁতৰ চুলতানলৈ পঠাই দিম। যাৰ তেজে তেজে বিয়পি আছিল দেশপ্ৰেম আৰু দেশক বিদেশীৰ পৰা ৰক্ষা কৰাৰ পণ। এইজন প্ৰবল পৰাক্ৰমী আছিল মহাবীৰ পৃথু। ৰজা পৃথু ১১৯৫ খ্ৰীষ্টাব্দৰ পৰা ১২২৮ খ্ৰীষ্টাব্দলৈ ভাৰতৰ বৰ্তমানৰ ৰাজ্য অসমত উত্তৰ পূব ভাৰতৰ কামৰূপ ৰাজ্যৰ ৰজা আছিল। সেই সময়ত দিল্লী তথা প্ৰায় সমগ্ৰ ভাৰতত মুছলমানৰ শাসন। দিল্লীৰ চুলতান আছিল দাস বংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাক। কুতুবুদ্দিনে তেওঁ বিশ্বস্ত সেনাধ্যক্ষ বখতিয়াৰ খিলজীৰ ওপৰত গৌড়ৰ শাসনভাৰ আৰু পূব ভাৰত বিজয়ৰ দায়িত্ব অৰ্পণ কৰিছিল। বিহাৰ আৰু নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসযজ্ঞৰ পাছত ১২০৫ খ্ৰীষ্টাব্দত বখতিয়াৰে উত্তৰ পূব জয়ৰ লক্ষ্যৰে প্ৰায় ২ লাখ সৈন্যলৈ বৰ্তমানৰ অসম তথা সেই সময়ৰ কামৰূপৰ ফালে আগবাঢ়ি আহিছিল আৰু ৰজা পৃথুলৈ আহিছিল দিল্লীৰ চুলতানৰ বশ্যতা স্বীকাৰ কৰাৰ প্ৰস্তাৱ। সেই প্ৰস্তাৱৰ উত্তৰত মহাবীৰ পৃথুৱে কৈছিল, তহঁতি তৰোৱাল লোৱা কিছুমান মানুহে দেখিছ, তৰোৱালেৰে মূৰ কটা মানুহ দেখা নাই। সোনকালে আহ, তহঁতৰ মূৰবোৰ কাটি তহঁতৰ চুলতানলৈ পঠাই দিম। পৃথুৰ উত্তৰত সেই নিশাই কামৰূপ আক্ৰমণ কৰে বখতিয়াৰে আৰু সেই যুদ্ধত অসমীয়া সৈন্যৰ দুৰ্দান্ত আক্ৰমণত বখতিয়াৰৰ সৈন্য চেদেলি ভেদেলি হৈ পৰিছিল। পৃথু সৈন্যৰ ৰণকৌশল পৰাক্ৰম আৰু সুশৃংখলাবদ্ধ আক্ৰমণত মুছলমান সৈন্যৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, যাৰ ফলশ্ৰুতিত মুছলমান সৈন্যসকল ৰণভূমি এৰি পলাই গৈছিল। অসমীয়া সৈন্যৰ পৰাক্ৰমত বখতিয়াৰৰ ২ লাখ সৈন্যৰ প্ৰায় ১,৯০,০০০ সৈন্য নিহত হয় আৰু প্ৰায় ১০,০০০ মুছলমান সৈন্য আঘাতপ্ৰাপ্ত হৈ যুদ্ধবন্দী হৈছিল। বখতিয়াৰে নিজেই মাত্ৰ ১০০জনমান সৈন্যলৈ উভতি গৈছিল। মহাবীৰ পৃথুৱে বখতিয়াৰক উৰিষ্যাৰ সীমালৈকৈ খেদি থৈ আহিছিল। এইদৰে সমগ্ৰ ভাৰতজয়ী বৰ্বৰ বখতিয়াৰ আৰু মুছলমান সৈন্যক অসমীয়া সৈন্যই মহাবীৰ পৃথুৰ পৰাক্ৰম, কূটনীতি আৰু অসমীয়া সৈন্যৰ বীৰত্বৰ দ্বাৰা অসম দখল কৰি ধ্বংসযজ্ঞ কৰাৰ পৰা ৰক্ষা কৰিছিল। মুছলমান সৈন্যৰ দুৰৱস্থাৰ কথা বখতিয়াৰৰ লগত ঘূৰি যোৱাসকলে দিল্লীৰ চুলতানৰ আগত বৰ্ণনা কৰাত দিল্লীৰ চুলতান অসম তথা সেই সময়ৰ কামৰূপৰ প্ৰতি ইমানেই ভীতিগ্ৰস্ত হৈছিল যে তাৰ পাছত ঔৰংজেবৰ আগলৈকে কোনো দিল্লীৰ চুলতানেই অসম আক্ৰমণ কৰিবলৈ সাহস কৰা নাছিল। মহাৰাজ পৃথুৰ বল বিক্ৰমে এৰাতিৰ যুদ্ধৰ দ্বাৰাই অসমক প্ৰায় ৫০০ বছৰলৈ দিল্লীৰ শাসকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল। ১২২৬ খ্ৰীষ্টাব্দত দিল্লীৰ মামলুক ৰাজবংশৰ নৱম চুলতান ঘিয়াছুদ্দিন বলবনে কামৰূপ আক্ৰমণ কৰিছিল যদিও পৃথুৱে তেওঁকো উভতি যাবলৈ বাধ্য কৰাইছিল। এনেদৰেই দুবাৰকৈ অসমক দিল্লীৰ অধীন হোৱাৰ পৰা ৰক্ষা কৰিছিল এইজন পৰাক্ৰমী বীৰে। ১২২৮ খ্ৰীষ্টাব্দত দিল্লীৰ চুলতান নাছিৰুদ্দিন মামুদৰ সৈতে হোৱা যুদ্ধত মহাৰাজ পৃথুৰ মৃত্যু হয় যদিও তেওঁ পৰাক্ৰম আৰু ৰণনীতিৰ বাবে ভাৰতৰ ইতিহাসত সদায় অমৰ হৈ থাকিব লাগিছিল। সেয়া নহল, এই ইতিহাস হেৰাই গল। এই বীৰত্বৰ কাহিনী আৰতেই ৰল। এইজন বীৰৰ বীৰত্বক লৈ চৰ্চা নহল। বৰনদীৰ ওপৰত থকা শিলৰ সাঁকো ভাঙি বখতিয়াৰৰ নেতৃত্বত অহা বিশাল বাহিনীক গেৰিলা যুদ্ধৰে চৰম শিক্ষা দিছিল মহাৰাজ পৃথুৱে। পৃথু আছিল এজন চতুৰ ৰাজনীতিবিদো।
তেওঁ বীৰত্বৰ কাহিনীয়ে আমাক অনুপ্ৰাণিত কৰে। বীৰ লাচিত বৰফুকনে মোগলক ৰুঠা 475 বছৰ পূৰ্বেই পৃথুৱে উত্তৰ পূৰ্বাঞ্চলক ইছলামিক আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছিল। নহলে হয়তো আজি অসমৰ ইতিহাস আৰু সংস্কৃতিয়ে সলনি হৈ গ'লহেঁতেন। নাই আজি পৃথুৰ কোনো স্মাৰক, ইতিহাসৰ পৃষ্ঠাত উল্লেখ নাই এই কাহিনী। উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে বক্তিয়াৰৰ পৰাজয়ৰ কাহিনী। এই শিলালিপিত লিখা আছে হাকি তুৰক যুগ্মিচি মধুমাস ত্ৰয়োদশী কামৰূপং সমাগত্য তুৰস্কা ক্ষয় মাজয়ো। ইয়াৰ অৰ্থ হ'ল 2006 চনৰ 27 মাৰ্চত তুৰ্কীসকল কামৰূপলৈ আহি সমোলঞ্চি ধ্বংস হৈছিল। যি তুৰ্কীসকলৰ আগ্ৰাসন পৃথ্বীৰাজ চৌহানৰ দৰে বীৰে ৰুধিব পৰা নাছিল, সেই তুৰ্কীৰ বিক্ৰমক কামৰূপৰ এইজন বীৰে ধূলিসাৎ কৰি দিছিল। অধ্যয়ন হওক ইতিহাসৰ এই অধ্যায়ৰ, লিখা হওক পৃথুৰ বীৰত্বৰ কাহিনী গৱেষণাৰ ভিত্তিত। মুছলমানৰ তীব্ৰ আক্ৰমণ প্ৰতিহত কৰা মহাৰাজ পৃথুৰ দৰে বীৰ ভাৰততেই নাছিল। তেওঁ অকল অসম বা প্ৰাগজ্যোতিষৰে নহয়, বিশ্ব পৰ্যায়ৰ এজন বীৰ আছিল। চৰকাৰী লগ উদ্যোগ সোণালী দিনৰ সেই সুবৰ্ণ ইতিহাস চৰ্চাৰ পৰিৱেশ তৈয়াৰ কৰক। পৰিতাপৰ কথা যে আক্ৰমণকাৰী বক্তিয়াৰ খিলজীৰ নামত আছে বিহাৰত নগৰ ৰেল জংচন। নাই কিন্তু সেই আক্ৰমণকাৰী শিক্ষা দি অসম তথা উত্তৰ পূবক 1300 শতিকাৰ আৰম্ভণিতেই পৰাস্ত কৰা এই বীৰজনৰ এটা প্ৰতিমূৰ্তি। পাঠ্যপুথিটো কামৰূপৰ নৃপতি পৃথুৰ কাহিনী অন্তৰ্ভুক্তৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। চৰ্চালৈ অহা নাই সেই নালন্দা বিশ্ববিদ্যালয়ত আক্ৰমণ চলাই উত্তাৱল হৈ পৰা কুতুবুদ্দিনৰ সেনাক ৰুধা পৃথুৰ কাহিনী। নালন্দাত হাজাৰ হাজাৰ শিক্ষক ছাত্ৰক হত্যা কৰা এইজন দিল্লীৰ শাসকক শিক্ষা দিয়া পৃথুৰ কথা প্ৰসংগক্ৰমে আলোচনা হ'ব লাগিছিল। এইখন ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয়ৰ পুনৰ স্থাপন কৰা হৈছে, কিন্তু পৃথুৰ কাহিনীহে তল পৰি ৰৈছে। পৰৱৰ্তী প্ৰতিবেদনত আপোনালোকক জনাম আন এগৰাকী বীৰাংগনাৰ সোণালী অধ্যায়। ঝান্সী ৰাণী লক্ষ্মীবাইৰ বীৰত্বৰ কাহিনী তুলি ধৰিম সেই প্ৰতিবেদনত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।